হেল্ল' গাইজ, যিহেতু বহুতো কেণ্ডিডেট বা ষ্টুডেণ্টছৰ মাজত আছাম DLED ছেকেণ্ড ৰাউণ্ড এডমিশ্যনক লৈ যথেষ্ট কনফিউজন দেখা গৈছে। সেই কনফিউজনসমূহ মোৰ আগৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কেণ্ডিডেটছবোৰে সুধিছে আৰু সেই কনফিউজনবোৰ মই ইয়াত আপোনাৰ টাইপ কৰি লৈছোঁ বা ইয়াত ধুনীয়াকৈ মেনশ্যন কৰি লৈছোঁ। যে কনফিউজনবোৰ এনেকুৱা ধৰণৰ যে ৱেডাৰ আই নিড টু পাৰ্টিচিপেট এগেইন ইন দ্য অনলাইন কাউন্সেলিং প্ৰচেছ ছেকেণ্ড ৰাউণ্ড অফ DLED ইনষ্টিটিউশ্যন এলটমেণ্ট। অ'কে, ছেকেণ্ড কনফিউজনটো হ'ল ছেকেণ্ড ৰাউণ্ড কাট অফ কিমানলৈকে যাব বা কিমান তললৈকে নামিব পাৰে, যে আমি ছেকেণ্ড ৰাউণ্ড যোনটো হ'ব সেই ছেকেণ্ড ৰাউণ্ডত আমি এডমিশ্যন পাম নে নাপাম। আৰু লাষ্টটো হ'ল এনেক্সাৰ টু ছাবমিশ্যনক লৈ, যে আমি যিহেতু এতিয়া কোনোবা এখন প্ৰাইভেট ইনষ্টিটিউটত পাইছোঁ, গতিকে সেই যদি আমি তাত এডমিশ্যন নলওঁ, আমি এনেক্সাৰ 2খন ছাবমিট কৰিব লাগিব নালাগে। এনেকুৱা ধৰণৰ কনফিউজনছৰ কুৱেশ্যনছ বা কমেণ্টছ মই পাই আছোঁ। গতিকে এই কনফিউজনৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু এটা কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰি দিব যদি আগলৈ এনেকুৱা ধৰণৰ DLED ৰিলেটেড কণ্টেণ্ট চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে ৱেডাৰ আই নিড টু পাৰ্টিচিপেট এগেইন ইন দ্য অনলাইন কাউন্সেলিং প্ৰচেছ ফৰ ছেকেণ্ড ৰাউণ্ড অফ DLED ইনষ্টিটিউশ্যন এলটমেণ্ট। অ'কে, ইয়াত সুধিছে যে মই আকৌ পাৰ্টিচিপেট কৰিব লাগিব নেকি অনলাইন কাউন্সেলিং, বা অনলাইন কাউন্সেলিং আকৌ কৰিব লাগিব নেকি ছেকেণ্ড ৰাউণ্ড যোনটো ৰিজাল্ট ওলাব তাৰ কাৰণে। এইখন হৈছে চিডিউলখন, যোনখন আপোনাৰ SCERT আছামে পাব্লিছ কৰিছিলে DLEDৰ সম্পূৰ্ণ এডমিশ্যন প্ৰচেছটোৰ বিষয়ে উল্লেখ কৰি বা ইম্পৰ্টেণ্ট ডেটছবোৰৰ বিষয়ে মেনশ্যন কৰি। গতিকে ইয়াত যিহেতু উল্লেখ আছে যে অনলাইন কাউন্সেলিঙৰ ফাৰ্ষ্ট ফেজ আছিলে 29ৰ পৰা 1 তাৰিখলৈকে। অ'কে, ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে 4 তাৰিখে, 4 আগষ্টত। ডিক্লেয়াৰ কৰাৰ পাছত যোনটো আপোনাৰ ছেকেণ্ড ৰাউণ্ডৰ এলটমেণ্ট অফ ইনষ্টিটিউট আৰু কাট অফ মাৰ্ক পাব্লিছ কৰাৰ কথা আছিলে 11 তাৰিখে। সেই 11 তাৰিখে যোনটো আপোনাৰ ছেকেণ্ড ৰাউণ্ডৰ কাট অফ আৰু যোনটো ৰিজাল্ট পাব্লিছ কৰিব, তাৰ কাৰণে আমি আকৌ অনলাইন কাউন্সেলিং কৰিব নালাগে। যিহেতু আমি ফাৰ্ষ্ট ফেজত অনলাইন কাউন্সেলিং কৰা হৈ গ'ল, সেইটো কাৰণে আমি যোনটো ছেকেণ্ড ৰাউণ্ডৰ লিষ্ট ওলাব সেইটোৰ কাৰণে আমি এগেইন অনলাইন কাউন্সেলিং কৰিব নালাগে। এইটোৰ বিষয়ে মই হেল্পলাইন যোনটো নাম্বাৰ দিছে তাত মই ফোন কৰি সুধিলোঁ, যে তেওঁলোকে ক্লিয়াৰ কৰি দিছে যে যোনটো ছেকেণ্ড ৰাউণ্ড আপোনাৰ লিষ্ট ওলাব বা এলটমেণ্ট অফ ইনষ্টিটিউট ওলাব, সেইটোৰ কাৰণে আমি অনলাইন কাউন্সেলিং কৰিব নালাগে। ফাৰ্ষ্ট ফেজৰ কাউন্সেলিঙৰ কাৰণে এই ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্টটো তাতে ওলাই যাব, যোনটো ফাৰ্ষ্ট ফেজ কাউন্সেলিং হৈছিলে, গম পালে। কিন্তু আমি যোনটো আপোনাৰ অনলাইন কাউন্সেলিং ছেকেণ্ড ফেজ আছে এইটোৰ কাৰণে অনলাইন কৰিব লাগিব। এইটো আপোনাৰ ষ্টাৰ্ট হ'ব 16 তাৰিখে, 16 আগষ্টৰ পৰা এইটো ষ্টাৰ্ট হ'ব। সেইটোৰ কাৰণে আমি অনলাইন কাউন্সেলিং কৰিব লাগিব। গতিকে এটা কনফিউজন দূৰ হ'ল যে আমি অনলাইন কাউন্সেলিং কৰিব নালাগে ছেকেণ্ড ৰাউণ্ডৰ কাট অফ আৰু যোনটো এলটমেণ্ট অফ ইনষ্টিটিউট ওলাব সেইটোৰ কাৰণে, যোনটো 11 তাৰিখে পাব্লিছ হ'ব। গতিকে এইটো আছিলে ফাৰ্ষ্ট কনফিউজন, এইটো আপোনালোকৰ ক্লিয়াৰ হৈছে। আৰু বহুতৰে আন এটা ডাউট আছিলে যে যিহেতু ৰাউণ্ড 1ৰ কাট অফ লিষ্ট পাব্লিছ কৰিছে, গতিকে সকলোৱে সুধি আছে যে ৰাউণ্ড 2ত কাট অফ কিমানলৈকে যাব পাৰে বা কিমানলৈকে নামিব পাৰে, বা হায়েষ্ট কাট অফ কিমান হ'ব পাৰে বা লোৱেষ্ট কাট অফ কিমান হ'ব পাৰে। গতিকে এইটোৰ কাৰণে আপোনালোকে যোনটো SCERT ৱেবছাইটত এটা PDF পাব্লিছ কৰিছে ৰাউণ্ড 1ৰ যোনটো কাট অফ PDFটো, তাত আপুনি চাব, তাত আপোনালোকৰ ডিষ্ট্ৰিক্টটো বিচাৰি চাব যে আপোনালোক কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে। সেই ডিষ্ট্ৰিক্টত আপোনালোকে প্ৰথমতে চাব ছায়েন্স ষ্ট্ৰীম নে আৰ্টছ ষ্ট্ৰীমৰ হয় আপোনালোক, সেইটো হিচাপত আৰু বিভিন্ন ধৰণৰ ইনষ্টিটিউটৰ নাম দিয়া আছে। সকলোবোৰে এগেইনষ্টত যোনবোৰ আপোনাৰ কাট অফ আছে সকলোবোৰ মেনশ্যন কৰা আছে ধুনীয়াকৈ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিমান গৈছে, OBCত কিমান গৈছে, SCত কিমান গৈছে, সকলোবোৰ দিয়া আছে। গতিকে আপোনালোকে যদি নিজৰ মাৰ্কছটো যদিহে আপোনালোকে ভাবে যে মোৰ নাম ছেকেণ্ড ৰাউণ্ডত আহিব নাহে, তেন্তে আপোনালোকে এইটো চেক কৰিব লাগিব। আপোনালোকৰ প্ৰথমতে ডিষ্ট্ৰিক্টটো চেক কৰিব। চেক কৰাৰ পাছত আপোনালোকৰ ষ্ট্ৰীমটো চাব। ষ্ট্ৰীমটো চোৱাৰ পাছত আপোনালোকৰ যোনটো কাষ্টৰ পৰা বিলং কৰে বা আনৰিজাৰ্ভ যদি হয় আনৰিজাৰ্ভটো চাব। যদি আপোনালোকে ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে ৰিজাৰ্ভটো চাব। তাত আপোনাৰ হায়েষ্ট কাট অফটো চাব। সেইটো হিচাপত জানিব পাব যে আপোনালোকৰ নাম নেক্সট ৰাউণ্ডত আহিব নাহে। যদিহে আপোনালোকৰ যোনটো ৰাউণ্ড 1ৰ কাট অফ তাতকৈ 2, 1 বা 3, 4, 5লৈকে কম আছে, তেন্তে আপোনালোকৰ নাম নিশ্চয় ছেকেণ্ড যোনটো লিষ্ট পাব্লিছ কৰিব SCERTয়ে তাত আহি যাব। আপোনালোকে ইয়াত চেক কৰিব পাৰে, যেনে এইটো আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ হয় আৰ্টছ ষ্ট্ৰীমৰ কাৰণে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আপোনালোকে চায় ডাইৰেক্ট বৰপেটা হাউলিত 51 গৈছে, আৰু SC ক্ষেত্ৰত 47 গৈছে, STPৰ ক্ষেত্ৰত 40 গৈছে। আপোনালোকে নিজৰ কেটেগৰীটো চাই ল'ব, আপোনালোকে কোনটোৰ পৰা বিলং কৰে আৰু তাৰ যোনটো ৰাউণ্ড 1ৰ আপোনালোকে তাৰ কাট অফটো চাই ল'ব। তাৰ পৰা যদি আপোনালোকৰ 5 কম থাকে বা 3 কম থাকে, 4 কম থাকে, তেন্তে নিশ্চয় আপোনালোকৰ ছেকেণ্ড যোনটো লিষ্ট পাব্লিছ কৰিব SCERTয়ে তাত আপোনালোকৰ নাম নিশ্চয় আহিব। গতিকে
এইটো কনফিউজনো দূৰ হ'ল। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ চাই ল'ব। PDF-টোত সকলোবোৰ ডিষ্ট্ৰিক্টৰ বিষয়ে উল্লেখ আছে আৰু প্ৰতিখন ডিষ্ট্ৰিক্টত যিমানটা আপোনাৰ ডাইট আছে বা টিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউট আছে সকলোবোৰ আপোনাৰ ইয়াত মেনশ্যন থাকিব। টিচাৰ্ছ এডুকেশ্যন ট্ৰেইনিং অ'কে, তাতে আপোনালোকে চাই ল'ব। আপোনালোকৰ যদি মাৰ্কছটো মিলাই চাই ল'ব যে ইমান থাকিলে মোৰ পোৱা চান্স আছে বা ইমানলৈকে যাব পাৰে নেক্সট ৰাউণ্ডত। গতিকে ছেকেণ্ড কুৱেশ্যনটোৰ আপোনাৰ আনচাৰ পালে। আৰু এটা ইম্পৰ্টেণ্ট কথা যে ইয়াত আপোনালোকৰ যোনটো এটা PDF পাব্লিছ কৰিছে এডমিশ্যন প্ৰচেছৰ, CERT ৱেবছাইটতে আপোনালোকে সেই PDF-টো পাই যাব। ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে ইয়াত আপোনাৰ যোনটো আপোনাৰ C নম্বৰ পইণ্ট আছে তাত আপোনালোকে চাব যে ইফ এনি অফ দ্য কেণ্ডিডেট হু হেভ বিন এলটেড ইন গভৰ্ণমেণ্ট ইনষ্টিটিউট উইল নট টেক এডমিশ্যন উইথিন দ্য ষ্টিপুলেটেড টাইম দেন he will not be eligible for further round of allotment of institute. Okay, যদিহে আপোনালোকে ৰাউণ্ড 1ত কোনোবা এখন গভৰ্ণমেণ্ট ইনষ্টিটিউট পাইছে, যদিহে আপুনি তাত সেই ষ্টিপুলেটেড টাইমৰ ভিতৰত আপোনালোকে এডমিশ্যন নলয়, তেনেহ'লে আপোনালোকে ফাৰ্ডাৰ ৰাউণ্ডৰ কাৰণে এলিজিবল নহয়। যদিহে আপোনালোকে কোনোবা প্ৰাইভেট ইনষ্টিটিউটত পাইছে, তেনেহ'লে আপোনালোকে যদি সেই ইনষ্টিটিউটখনত এডমিশ্যন ল'ব নিবিচাৰে, তেনেহ'লে আপোনালোকে Annexure 2খন ছাবমিট কৰিব লাগিব। সেই যোনখন ইনষ্টিটিউট আপোনালোকক এলট কৰা হৈছে তাত আপোনালোকে Annexure 2খন ছাবমিট কৰিব লাগিব। অ'কে, ইয়াত ধুনীয়াকৈ এইখন আছে Annexure 2, ইয়াত ধুনীয়াকৈ আপোনালোকে ফিল আপ কৰিব, সকলোবোৰ দি পেলাই ইয়াৰ পৰা আপোনাৰ যোনটো হয় I want to participate in the next round of allotment of institute for better preferred institute as per online counseling, আপোনালোকে এইটো অপশ্যন লিখিব পাৰে। আৰু আপোনালোকে যদি বেলেগত ল'ব নিবিচাৰে তেন্তে যোনটো ছেকেণ্ড নম্বৰ অপশ্যনটো আছে সেইটো লিখি তলত যোনটো আণ্ডাৰলাইন কৰা আছে তাত আপোনালোকে লিখি সেই নিৰ্দিষ্ট ইনষ্টিটিউটখনত ছাবমিট কৰিব লাগিব। এইটো আছিল Annexure 2, যোনটো আপোনালোকে কমেণ্ট ছেকশ্যনত সুধি আছে যে Annexure 2খন আমি সকলোৱে ছাবমিট কৰিব লাগে নেকি। গতিকে এইটো সকলোৰে কাৰণেই হয়, যোনে এডমিশ্যন ল'ব বিচাৰে বা যোনে এডমিশ্যন ল'ব নিবিচাৰেও সকলোৰে কাৰণে এইখন হয়। যোনে ল'ব বিচাৰে সেইজনে আপোনাৰ ছেকেণ্ড যোনটো 2 নম্বৰ অপশ্যন আছে সেইটোত আপোনালোকে সেইটো লিখিব লাগিব তলত যোনটো আণ্ডাৰলাইন কৰা আছে তাত। আৰু যদিহে যোনে সেইখনত ল'ব নিবিচাৰে তেতিয়াহ'লে আপোনালোকৰ যোনটো 1 অপশ্যন আছে সেইটো দিব লাগিব, ধুনীয়াকৈ লিখি দিব লাগিব। এতিয়া আছিল আপোনালোকৰ থাৰ্ড কনফিউজন।